Hello everyone, welcome to Civil Quick Revision. In the last session, we have discussed the Ahom-Mughal conflict up to the Battle of Saraighat. So, 1671 or pisor homoiswat ki hoisil, tar bikhoye aji ami porhim. Okay? So, before starting today's session, we have an announcement for all AJ aspirants. Civil Quick Revision has launched a course for all AJ aspirants. So, moi briefly koi disu course tur bikhoye. Technical or non-technical duita syllabus cover kora hobo. তাতে কি থাকিব ফুল সিলেবাস কভাৰেজ ইন-ডেপথ সিলেবাস এনালাইসিস কৰা হ'ব গোটেই বস্তুখিনি কভাৰ কৰিবলৈ ট্ৰাই কৰা হ'ব যেনেকুৱা ধৰণৰ এক্সাম প্যাটাৰ্ন দেখিছে আপোনালোকে যে ইন-ডেপথ কোৱেশ্চনবোৰ সোধা দেখা যায় আজিকালি সো তেনেকুৱা ধৰণে পঢ়াবলৈ ট্ৰাই কৰা হ'ব দেন লাইভ এজ ৱেল এজ ৰেকৰ্ডেড ক্লাसेस আৰু যোনবোৰ PYQs আগতে আহি গৈছে বেলেগ বেলেগ APSC আন্ডাৰ এক্সামবোৰৰো PYQs বোৰ ডিসকাস কৰা হ'ব আৰু লগতে chapter wise practice question দিয়া হ'ব তাতে regular price to হৈছে course tour 3500 and with 1000 off the course price will be 2499 for early birds and the same goes for technical course আৰু যদি কিবা queries আছে course tour বিষয়ে then screenত দিয়া numberটোত এবাৰ dial কৰিলে আপোনালোকৰ সকলো queries দূৰ কৰা হ'ব okay so now let's begin the session So Battle of Horaighator পিছতেই 1671 ৰ পিছতেই এটা আহোম সাম্ৰাজ্যত পলিটিক্যাল ইনষ্টেবিলিটি আহিছিলে 1673 পৰা ষ্টাৰ্ট কৰি 1681 লৈকে এটা দীঘলীয়া সময়ৰ কাৰণে সো সেই বিষয়ে আজি আমি আলোচনা কৰিম Period of political instability 1673 to 1681 Beginning of the crisis 1673 death of Udayaditya Singha His younger brother Suklampha or Ramdas Singha with Debera Hazarika poisoned him. Suklampha ascended the throne, appointed Debera as Borborua. Rise of Debera Borborua. Debera poisoned Ramdas Singha to death, placed Prince Suhung, Samuguria Raja Khamjang on the throne. So, instability to Canada start হৈছিল 1671ত Horaighat যুদ্ধৰ শেষত কি হৈছিল লাচিতৰ মৃত্যু হৈছিল লাচিত died 1671 কিছুমানত 1672 বুলিও পোৱা যায় okay then 1673 ত কি হয় উদয়াদিত্য সিংহ আহোম কিং উদয়াদিত্য সিংহৰো মৃত্যু হয় কেনেদৰে মৃত্যু হয় তেওঁৰ ভাইক শুক্লাম্ফা আৰু তেওঁৰ আন এটা নাম ৰামধ্বজ সিংহই দেবেৰা হাজৰিকাৰ লগত মিলি তেওঁক পয়জন দিয়ে সো ৰামধ্বজ সিংহই নিজৰ ভাইকে উদয়াদিত্য সিংহক মাৰি পেলায় তাৰপিছতে শুক্লাম্ফাই কি হয় ৰজা হয় আৰু দেবেৰা হাজৰিকাক বৰবৰুৱা হিচাপে এপইন্ট কৰে তাৰ পিছত দেবেৰা হাজৰিকাই কি কৰে তেওঁক ৰামধ্বজ সিংহ উৰফে শুক্লাম্ফাকো মাৰি পেলায় পয়জন দিয়ে আৰু মাৰি পেলায় দেন প্ৰিন্স সুহুং বা সামুগুৰিয়া ৰজা খামজাং বুলিও কোৱা হয় যাক তেওঁক আকৌ ৰজা পাতে সো কি হল দেবেৰা হাজৰিকাৰ সময়তে কি হল প্ৰথমতে শুক্লাম্ফাক ৰজা পাতিলে তাৰপিছতে শুক্লাম্ফাক মাৰি আকৌ সুহুঙক ৰজা বনালে আৰু শুক্লাম্ফাৰ আগত কোন আছিলে উদয়াদিত্য এনেদৰে মনত ৰাখিবা short-lived reigns Suhung became rebellious assassinated after 21 days on throne Devera enthroned Prince Gober first ruler of Tungkhungia Feud fall of Devera Oton Buragohai and the Borfukon after fortifying Guwahati marched against Devera Devera was imprisoned and executed Gober was also killed trained only 24 days so Suhungok যেতিয়া ৰজা পাতিলে ৰামধ্বজ সিংহক মাৰি সুহুঙক যেতিয়া ৰজা পাতিলে সুহুঙো কিছু সময়ৰ পিছত কি হল দেবেৰা হাজৰিকাৰ বাঢ়ি যোৱা শক্তি বা ক্ষমতা দেখি হিউ ৰিবেলিয়াছ হৈ পৰিলে তাৰ এগেইনষ্টত আহিল সো তাকে দেখি দেবেৰা হাজৰিকাই সুহুঙকো মাৰি পেলালে আফটাৰ 21 ডেজ আৰু কোৱা হয় যে সুহুঙে আটাইতকৈ কম সময়ৰ কাৰণে ৰাজত্ব কৰিছিল ফৰ 21 ডেজ অনলি সো এটো মনত ৰাখিবা তাৰ পিছতে কি কৰিলে দেবেৰাই সুহুঙৰ পিছত প্ৰিন্স গোবৰক ৰজা পাতিলে আৰু গোবৰ আছিল তুংখুঙীয়া ফৈদৰ ফাৰ্ষ্ট ৰুলাৰ তুংখুঙীয়া ফৈদ কি আছিল এটো মনত আছে চাগে দিহিঙীয়া ৰজাৰ সময়ত যোনটো
ফৈদ চিষ্টেমটো আহিছিলে দিহিঙীয়া চাৰিঙীয়া তুংখুঙীয়া টিপমীয়া তেনেধৰণে সো সেই ফৈদৰে তুংখুঙীয়া ফৈদৰ প্ৰথম আছিল প্ৰিন্স গৌবৰ ওকে গুৱাহাটীখন ফৰ্টিফাই কৰাৰ পিছত কি কৰিলে দেবেৰাক এটেক কৰিলে দেবেৰাক এটেক কৰি ইম্প্ৰিজন কৰা হল আৰু লগতে তেওঁকো মাৰি পেলোৱা হল তাৰ পিছতে গৌবৰকো যোনজন কিং আছিলে গৌবৰকো মাৰি পেলোৱা হল আৰু গৌবৰে মাত্ৰ 24 দিনৰ কাৰণে আহোম ৰাজ্যৰ শাসন কৰিবলৈ পাইছিল সো সুহুঙে পাইছিল 21 ডেজৰ কাৰণে গৌবৰে পাইছিল 24 ডেজৰ কাৰণে নেক্সট দেবেৰা হাজৰিকাৰ পিছত এতিয়া আকৌ আহিল অতন বুঢ়াগোহাঁইৰ কেনেদৰে ৰাইজ হ'ব কেনেদৰে তেওঁ শাসন চলাব সেই বিষয়ে পঢ়িম আমি rise of Oton Buragohai nobles and officers requested Oton Buragohai to become king he refused stating that a minister could not become king so দেবেৰা হাজৰিকাক আৰু লাষ্ট কিং গৌবৰক মৰোৱাৰ পিছত অফিচাৰ আৰু নবেলবোৰে তেওঁক অতনক ৰিকুৱেষ্ট কৰে কিং হ'বৰ কাৰণে বা ৰাজ্যভাৰ চলাবৰ কাৰণে কিন্তু অতন বুঢ়াগোহাঁয়ে ৰিফিউজ কৰে আৰু কয় যে মিনিষ্টাৰে কেতিয়াও ৰজা হ'ব নোৱাৰে সেইবাবে অফিচাৰসকলে মিলি কি কৰে সুজিনফা বা অৰ্জুন নামৰ এজনক থ্ৰনত বহায় সুজিনফা যাৰ হিন্দু নেম আছিল অৰ্জুন ৰিয়েল পাৱাৰ ৰিমেইনড উইথ অতন বুঢ়াগোহাঁই In 1677, Suzinfa captured, blinded and stoned to death. তো অতন বুঢ়াগোহাঁই কৈছে যে মই ৰজা হ'ব নোৱাৰো যিহেতু মোৰ গাত ৰজাৰ তেজ নাই গতিকে মই ৰজা হ'ব নোৱাৰো বুলি তেওঁ ৰিফিউজ কৰিছিলে কিন্তু আল্টিমেটলি পাৱাৰটো তেওঁৰ হাততে আছিলে মানে তেওঁ এজন ডিফেক্টো ৰুলাৰ হিচাপে আছিলে আৰু ৰজাসকল কেৱল নামতহে ৰজা আছিল মেইন পাৱাৰটো আছিল অতন বুঢ়াগোহাঁইৰ হাতত আৰু সেই সময়ত ৰজা আছিল সুজিনফা যাৰ হিন্দু নেম আছিল অৰ্জুন লাহে লাহে কি হ'ল অতন বুঢ়াগোহাঁইৰ ক্ষমতা বাঢ়ি অহা দেখি অফিচাৰ্ছবোৰ আৰু ৰজাৰ ছাপৰ্টাৰ্ছবোৰৰ মাজত লাহে লাহে কাজিয়া হ'বলৈ ধৰিলে কনফ্লিক্ট বাঢ়িবলৈ ধৰিলে আৰু তেতিয়াই কি হ'ল সুজিনফাক কেপচাৰ কৰি ব্লাইণ্ড কৰা হ'ল আৰু লগতে ষ্টোনড টু ডেথ তেওঁকো শেষত মাৰি পেলোৱা হ'ল Reign of Sudaifa, Atan Buragohai installed Sudaifa Khamcheo Tej Singha, Parvatiya Raja, grandson of a former king. Atan Buragohai became de facto ruler, controlling appointments and dismissal of officers. End of Atan Buragohai, Laluk Hula Borphukon attacked Atan Buragohai. Buragohai was captured and executed. So, সুজিনফাক অতৰাই কি কৰিলে অতন বুঢ়াগোহাঁই সুদৈফা বুলি এজনক আকৌ ৰজা পাতিলে যাৰ আন নাম আছিল খামচেও বা তেজ সিংহ বা পৰ্বতীয়া ৰজা বুলিও কোৱা হৈছিল অতন বুঢ়াগোহাঁই তাৰপিছতে ডিফেক্ট ৰুলাৰ হিচাপে থাকিলে তেওঁ এপইণ্টমেণ্ট ডিছমিছেল গোটেইখিনি কণ্ট্ৰল লৈ ল'লে অফিচাৰ্ছবোৰৰ এপইণ্টমেণ্টটো তেওঁৱে কৰিবলৈ ল'লে এনেদৰে চলি থাকোঁতে কি হ'ল লালুকখোলা বৰফুকন যোনজন বৰফুকন আছিল সেই সময়ত লালুকখোলা কোন আছিল লাচিতৰ ককায়েক লাচিতৰ ককায়েকে অতন বুঢ়াগোহাঁইক এটেক কৰিলে আৰু তেওঁক কেপচাৰ কৰি মাৰি পেলোৱা হ'ল শেষত ওকে Rise of Laluksula Borphukon refused to remain subservient to Oton Burhagohai, dismissed from the post of Borphukon, sought Mughal support agreeing to surrender Guwahati, arrested Oton Burhagohai and King Sudaifa, both executed, installed 14 years old Sarugohai from Samuguri clan as king in November 1679. 1679, Azamtara from Mughal took possession of Guwahati. লালুকখোলাই কি কৰিছিলে যিহেতু অতন বুঢ়াগোহাঁইৰ ক্ষমতা বাঢ়ি আহিছিল লালুকখোলাই তেওঁৰ তলত থাকিবলৈ বিচৰা নাছিল আৰু মানি লোৱা নাছিল আৰু সেইকাৰণে তেওঁক শেষত কি কৰিছিল বৰফুকন পদৰ পৰাও আঁতৰাই দিয়া হৈছিল লালুকখোলাই তেতিয়া কি কৰিলে মোগলৰ হেল্প বিচাৰিলে আৰু গুৱাহাটীখন তাৰ সলনি গুৱাহাটীখন মোগলক সাৰেণ্ডাৰ কৰি দিম বুলি তেওঁ প্ৰমিছ কৰিলে এগ্ৰিমেণ্ট কৰি ল'লে সেই কথামতে মোগলে হেল্প কৰিলে আৰু মোগলৰ হেল্পত তেওঁ কি কৰিলে অতন বুঢ়াগোহাঁই আৰু কিং সুদৈফাক এৰেষ্ট কৰি এক্সিকিউট কৰিলে আৰু কি কৰিলে সৰু গোহাঁই বুলি এজন চামুগুৰি ক্লেনৰ ৰজাক তেওঁ ৰজা পাতিলে
in November 1679. আৰু লগতে আজমতাৰা মোগলৰ আজমতাৰাই গুৱাহাটীখন কেপচাৰ কৰি ল'লে। একচুৱেলি কি হৈছিলে, ইয়াৰ ষ্টৰিটো কেনেকে ষ্টাৰ্ট হ'ল, আমি আগৰ কথা যদি চাওঁ, মোমাই তামুলী বৰবৰুৱাৰ 3জন সন্তান আছিল, লালুক, লাচিত আৰু পাখৰি গাভৰু। পাখৰি গাভৰু বিয়া হৈছিল জয়ধ্বজ সিংহৰ লগত। জয়ধ্বজ সিংহ। আৰু আমি পঢ়িছিলো যে এখন ট্ৰিটিৰ মতে কি হৈছিলে, জয়ধ্বজ সিংহই নিজৰ জীয়েকক মোগলৰ তালৈ পঠাব লগা হৈছিল। অৰ্থাৎ জয়ধ্বজ সিংহ আৰু পাখৰি গাভৰুৰ জীয়েক ৰমণী গাভৰুক পঠাইছিল। ৰমণী গাভৰুক মোগলৰ তালৈ পঠাইছিল। আৰু সেই ৰমণী গাভৰুৱে বিয়া হৈছিল কাৰ লগত, আজমতাৰাৰ লগত। চ' তেনেকুৱা ধৰণে কি হ'ল, লালুকৰ এটা ঘৰুৱা সম্বন্ধ আছিল মোগলৰ লগত, আজমতাৰাৰ লগত বা মোগলৰ লগত। চ' সেইটো সুযোগতে লালুকে মোগলৰ পৰা সহায় বিচাৰিলে যে মোক নিজৰ ক্ষমতা ঘূৰাই লাগে আৰু তাৰ সলনি মই গুৱাহাটীখন চাৰেণ্ডাৰ কৰি দিম বুলি। প্ৰথমতে কি হ'ল, মোগলে তেওঁক সহায় কৰিলে আৰু লগতে গুৱাহাটীখনো ৰিকেপচাৰ কৰি ল'লে। চৰু গোহাঁই, আহোম নেম হৈছে চুলিকফা আৰু হিন্দু নেম আছিলে ৰত্নধ্বজ সিংহ, ন'ন এজ লৰা ৰজা বা বয় কিং। কিয় কোৱা হৈছিল, কাৰণ তেওঁ 14 বছৰ বয়সতে ৰজা হৈছিল। লালুক চোলা's control assumed Rajmantri Borfukan post de facto ruler, married his daughter to Lora Raja, introduced new kingship rule, princes with physical deformities ineligible for throne, ordered killing, mutilation of several hundred of royal family members. So লালুক চুলাই নিজৰ কণ্ট্ৰলটো লৈ ল'লে অতন বুঢ়াগোহাঁইক মাৰি, আৰু নিজকে কি কৰিলে, ৰাজমন্ত্ৰী বৰফুকন বুলি এটা পোষ্ট তেওঁ ক্ৰিয়েট কৰি নিজে ৰাজমন্ত্ৰী বৰফুকন টাইটেলটো ল'লে। আৰু লগতে আহোম ৰাজ্যৰ ডি ফেক্টো ৰুলাৰ হিচাপে তেওঁ শাসন কৰিবলৈ ল'লে। তাৰপিছতে তেওঁ নিজৰ জীয়েকক লৰা ৰজালৈ বিয়া দিছিল। লালুক খুলা বৰফুকনে আৰু এটা নতুন ৰুল ইন্ট্ৰডিউচ কৰিছিলে যে যিসকল প্ৰিন্স, আহোম প্ৰিন্স ফিজিকেলি ঘূণীয়া হয় বা কিবা দাগ থাকে, তেওঁ থ্ৰনত বহিব নোৱাৰিব বা ৰজা হোৱাৰ এলিজিবল নহয় বুলি কৈছিলে। আৰু সেইমতেই কি কৰিছিলে, বহুতখিনি প্ৰিন্সক, যিমানখিনি এলিজিবল প্ৰিন্স আছে, সকলোকে ঘূণীয়া কৰি পেলাই হৈছিল। কাৰোবাৰ কাণ কাটিছিল, কাৰোবাৰ নাক কাটিছিল, কাৰোবাক কাটি গাত দাগ বহাইছিল বা কাৰোবাক মাৰি পেলাইছিল। তেনেকুৱা ধৰণে বহুত হাণ্ড্ৰেড ৰয়েল ফেমিলি মেম্বাৰ্ছক মাৰি পেলোৱা হৈছিল। তাৰে ভিতৰত এজন এলিজিবল প্ৰিন্স আছিল গদাধৰ সিংহ বা গদাধৰ বা গদাপাণি বুলি যাক কোৱা হয়, গোবৰৰ পুত্ৰ, যোনে 24 দিন শাসন কৰিছিল বুলি আমি পঢ়িলো যে, সেই গোবৰৰ পুত্ৰ আছিল গদাপাণি আৰু তুংখুঙীয়া ডাইনেষ্টি বা তুংখুঙীয়া ফৈদৰ আছিল। গদাপাণি's pregnant wife Jaymati, daughter of Laithepena Borgohain, interrogated at Jerenga Pathar, refused to reveal her husband's location, tortured to death. Jaymati Day was observed on 27 March each year in her memory. লালুক খুলাৰ নেক্সট টাৰ্গেট আছিল গদাপাণি, যোনজন এলিজিবল আছিল ৰজা হবৰ কাৰণে, আৰু তেওঁ আছিল গোবৰৰ পুত্ৰ আৰু তুংখুঙীয়া ফৈদৰ প্ৰিন্স। গদাপাণিক নাপাই কি কৰিছিল, তেখেতৰ ৱাইফ যোন প্ৰেগনেণ্ট আছিল, জয়মতীকে তেওঁ কেপচাৰ কৰি লৈ আনিছিল আৰু জেৰেঙা পথাৰত বান্ধি তেওঁক ইণ্টাৰগেট কৰা হৈছিল যে গদাপাণি ক'ত আছে। কিন্তু জয়মতীয়ে নিজৰ হাজবেণ্ডৰ লোকেশ্যনটো ক'ত আছে তেখেতে ক'বলৈ ৰিফিউজ কৰিছিল, আৰু সেইকাৰণে তেওঁক টৰ্চাৰ কৰি মৃত্যুলৈকে তেওঁক টৰ্চাৰ কৰা হৈছিল জেৰেঙা পথাৰত। অকে, আৰু তেখেতৰ সেই ক্ষমতা আৰু জয়মতীৰ সেই নিজৰ হাজবেণ্ডৰ কাৰণে বা নিজৰ ৰাজ্যৰ কাৰণে সেই ত্যাগখিনিক বা সেই তেখেতৰ সাহসখিনিক আমি প্ৰত্যেক বছৰে অবজাৰ্ভ কৰো 27 মাৰ্চত জয়মতী দিৱস হিচাপে। অকে,
Fall of Laluk 24 November 1680, Bhotai with Madho Tamuli and Aghona Kochari assassinated Laluk. Nobles meet at Koliabar and choose Godapani as king. 1681, Godapani overthrew Lora Roja and became king. So লালুখোলাৰ atrocitiesবোৰ দেখি তেওঁৰ activitiesবোৰ দেখি কি হৈছিলে নবেলছ আৰু অফিচাৰবোৰো বিচাৰিছিলে তেওঁৰ পৰা ফ্ৰী হ'বলৈ ৰাজ্যখনক তেওঁৰ পৰা মুক্তি দিবলৈ so তেওঁলোকে কি কৰিলে ভূটাই মাধ তামুলী আৰু আঘোনা কছাৰী নামৰ তিনিজনক লালুখোলাক মাৰিবলৈ পঠাইছিল আৰু সেইমতে 24 নৱেম্বৰ 1680 দিনাখন এই তিনিজনে লালুখোলাক মাৰি পেলাইছিল assassinated কৰিছিল okay দেন নবেলছবোৰে কলিয়াবৰত লগ হৈ গদাপানীক এজন কিং হিচাপে চুজ কৰিছিল আৰু 1681ত গদাপানীয়ে লৰা ৰজাক অতৰাই নিজে ৰজা হৈছিল Gadadhar Singha 1681 to 1696 Ahom name Supatfa initially shifted capital to Barkola later returned to Gorgaon Military achievements sent large army to recapture Guwahati 1682 Battle of Itakhuli near Sukleshwar Guwahati final Ahom Mughal battle Mughals defeated Manas River fixed as boundary between Mughal India and Ahom kingdom So Gadadhar Singhৰ আন এটা নাম আছিলে সুপাতফা আহোম নেম আছিলে সুপাতফা তেওঁ প্ৰথমতে কি কৰিছিলে ৰজা হোৱাৰ পিছত বৰকলালে কেপিটেলখন শিফ্ট কৰিছিলে কিন্তু আকৌ তাতে প্ৰব্লেম হোৱাৰ কাৰণে আকৌ গড়গাঁৱলৈ কেপিটেলখন ঘূৰাই আনিলে দেন ৰজা হোৱাৰ পিছতে কি কৰিছিলে তেওঁ গুৱাহাটীখন ৰিকেপচাৰ কৰিবৰ কাৰণে যোনখন আজমতাৰা প্ৰিন্স আজমতাৰাই ৰুল কৰি আছিলে সেইখন ৰিকেপচাৰ কৰিবৰ কাৰণে এটা লাৰ্জ আৰ্মি পঠাইছিল আৰু সেই শুক্লেশ্বৰ গুৱাহাটীৰ ওচৰত এখন যুদ্ধ হৈছিল যোনখন কোৱা হয় বেটেল অফ ইটাখুলি আৰু সেইখন হৈছিল 1682 and this was the final Ahom Mughal battle so এইটো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় 1682 হৈছিল বেটেল অফ ইটাখুলি আৰু এইখনে ফাইনেল আহোম মোগল বেটেল হয় আৰু তাতে কি হৈছিলে মানস ৰিভাৰখন বাউণ্ডাৰী হিচাপে ফিক্স কৰা হৈছিলে Administrative reforms introduced survey and measurement of land for the first time in Ahom history. Religious and cultural contributions patronized Shakti Hinduism, though not formally a Shaktist. Built Umananda Temple on Peacock Island. Appointed Arjun Devasna Brahmin as chief astrologer. So, তেওঁৱে first land survey আৰু measurement start কৰিছিলে Ahom history. এইবোৰ important হয় সৰু সৰু পইণ্টবোৰ মনত ৰাখিবা দেন তেওঁ শক্ত হিন্দুইজিমটো পেট্ৰনাইজ কৰিছিলে কিন্তু তেওঁ ফৰ্মেলি এটা শক্তিষ্ট নাছিলে কিন্তু পেট্ৰনাইজ কৰিছিলে দেন উমানন্দ টেম্পলটো বিল্ড কৰিছিলে তোমাৰ পিকক আইলেণ্ডত তাৰপিছত অৰ্জুন দেৱাজনা এজন ব্ৰাহ্মণক তেওঁ চিফ এষ্ট্ৰলজাৰ হিচাপে এপইণ্ট কৰিছিলে Growing influence of the Vaishnava Satras under royal patronage since the reign of Jayadhar Singha, owned vast tracts of land, enjoyed services of hundreds of pikes. Jayadhar Singha granted celibate disciples or Kavaliya Bhakats exemption from personal labor. Disciples increased so greatly that Satras developed parallel administrative posts, Fukon, Hazarika, Soikia, Bora, etc. Gradually evolved into a state within a state, some Satralikars began interfering in political matters. আহোম শাসনৰ সময়তে বৈষ্ণৱ সত্ৰৰ ইনফ্লুৱেঞ্চ কেনেদৰে বাঢ়ি আহিছিল সেই বিষয়ে লিখা আছে কোৱা হৈছিল যে জয়ধ্বজ সিংহৰ সময়ৰ পৰা ৰয়েল পেট্ৰনেজ ষ্টাৰ্ট কৰা হৈছিল সত্ৰসকলক মানে ৰজাসকলে পেট্ৰনাইজ কৰিবলৈ ষ্টাৰ্ট কৰিছিল আৰু তেতিয়াৰ পৰাই কি হয় তেওঁলোক বহুত বেছি মাটি বাৰীৰ অধিকাৰী হয় আৰু বহুত হাজাৰ হাজাৰ শ পাইকছ তেওঁলোকৰ আণ্ডাৰত থাকে আৰু কি হয় কেৱলীয়া ভকতসকলক কি কৰিছিলে জয়ধ্বজ সিংহই পাৰ্চনেল লেবাৰৰ পৰা এক্সেমশ্যন দি দিছিলে তেওঁলোকে মানে কাম কৰিব নালাগে বা পাইক হিচাপে কাম কৰিব নালাগে বুলি কোৱা কাৰণে কি হয় বহুতো লোকে সেই কামৰ পৰা বাচিবৰ কাৰণে ডিচাইপল হিচাপে বা কেৱলীয়া ভকত হিচাপে সত্ৰবোৰত থাকিবলৈ লৈছিল আৰু তেনেধৰণে কি হয় সত্ৰবোৰৰ ইনফ্লুৱেঞ্চ বহুত বাঢ়ি যাবলৈ ধৰে আৰু সত্ৰত
এখন ষ্টেটৰ ভিতৰতে আৰু এখন বেলেগ ষ্টেট নিচিনাকে ইভলভ হবলৈ ধৰিলে আৰু লাহে লাহে সত্ৰাধিকাৰসকলে পলিটিকেল মেটাৰ্ছবোৰতো ইণ্টাৰফেয়াৰ কৰিবলৈ লৈছিল মাত মাতিব লৈছিল তেওঁলোকো চ' সেয়াই তেওঁলোকৰ এটা পতনৰ কাৰণ হৈ পৰিল Persecution of the Vaishnavas under Gadadhar Singha Cause of grievance Banamali Bapu Satradhikar of Dakhinpat Satra refused support to Gadadhar Singha during his bid for kingship. Actions taken, many Satra pillaged, Satra heads killed or banished to Namrup, false Keolia Bhakats punished, forced to eat forbidden meat, properties confiscated, compelled to do manual labor, some mutilated, executed or sacrificed to idols. So Gadadhar Singhoই বৈষ্ণৱসকলৰ এগেইনষ্টত যোৱা বা তেওঁলোকক পাৰ্চিকিউট কৰা মেইন ৰিজন বা মেইন গ্ৰিভেন্সটো আছিলে বনমালী বাপু যোনজন দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ আছিল আৰু তেওঁ গদাধৰ সিংহ ৰজা হোৱাৰ সময়ত তেওঁক ছাপোৰ্ট কৰিবলৈ ৰিফিউজ কৰিছিলে আৰু সেয়াই মেইন ৰিজন আছিলে তাৰ কাৰণে কি হ'ল বহুত সত্ৰবোৰ ধ্বংস কৰি পেলালে বহুতক সত্ৰাধিকাৰবোৰক মাৰি পেলোৱা হ'ল বা কাৰোবাক নামৰূপলৈ চিফ্ট কৰি দিয়া হ'ল কিছুমান কেৱলীয়া ভকত যোনবোৰ ফেক কেৱলীয়া ভকত আছিল তেওঁলোকক পানিছ কৰা হ'ল আৰু যোনবোৰ তেওঁলোকে নাখায় যেনেকে সোৱাইন গৰু বা গাহৰি মাংস যেনেকে নাখায় সেই মাংসবোৰ তেওঁলোকক ফ'ৰ্চফুলি খুওৱা হ'ল আৰু প্ৰপাৰ্টি যিমান আছিলে সেইবোৰ কনফিস্কেট কৰা হ'ল প্ৰপাৰ্টিবোৰ লৈ লোৱা হ'ল তাৰপিছতে তেওঁলোকক মেনুৱেল লেবাৰ কৰিবলৈ দিয়া হ'ল আৰু তেওঁলোকক ঘূণীয়া কৰি কিছুমানক মাৰি পেলোৱা হ'ল আৰু বহুতক কি কৰিলে ভগৱানৰ আগত বলি দিয়া হ'ল বা চেক্ৰিফাইচ কৰা হ'ল Gadadhar Singha succession Gadadhar Singha died in 1696 succeeded by elder son Lai Ahom name Sukrungfa Hindu name Rudra Singha younger son Lechai became Raja of Namrup So Gadadhar Singhৰ মৃত্যু হৈছিল 1696 তেওঁ 1681 পৰা 96 লৈকে ৰাজত্ব কৰিছিল আৰু তেওঁৰ দুজন পুত্ৰ আছিল লাই আৰু লেছাই তো লাইৰ যাৰ আন এটা নাম আছিলে ৰুদ্ৰ সিংহ আৰু সুখ্ৰুংফা আহোম নেম সুখ্ৰুংফা হিন্দু নেম ৰুদ্ৰ সিংহ লাই ৰজা হৈছিল আৰু লেছাই হৈছিল কি নামৰূপৰ ৰজা এতিয়া ৰুদ্ৰ সিংহৰ বিষয়ে আমি পঢ়িম Administrative and ritual reforms abolished the custom of beheading a man before ascending the Singorighar, substituted a buffalo sacrifice for the coronation ritual. যদি মনত আছে তোমালোকৰ আমি পঢ়িছিলো সুদাংফাৰ সময়ত কি হৈছিলে চিঙৰি ঘৰ উঠা চেৰিমনিটো ষ্টাৰ্ট কৰা হৈছিলে আৰু তাতে কি হয় এটা হিউমেন চেক্ৰিফাইচ কৰা ৰিচুৱেল আছিলে আৰু সেই হিউমেন চেক্ৰিফাইচ ৰিচুৱেলটো কি কৰিলে ৰুদ্ৰসিংহই অতৰাই পেলালে আৰু তাৰ সলনি এটা বাফেলো চেক্ৰিফাইচ কৰা হ'ব বুলি নতুন নিয়ম বা নতুন ৰিচুৱেল এটা তেওঁ আনিলে okay policy towards the satras recalled Satradhikar and ordered Brahman Gohai to establish headquarters at Majuli accepted Auniyati Gosai most influential Brahman Satradhikar as his religious preceptor, adopted divide and rule policy, Synod of Gorgaon, 1702, barred Sudra Mahanta from initiating Brahmans. So, দেউতাকে বা গদাধৰ সিংহই যোনটো ভুল কৰিছিলে তেওঁ সেই ভুলটো নকৰি কি কৰিলে সত্ৰাধিকাৰসকলক আকৌ ঘূৰাই আনি মাজুলীত এটা হেডকোৱাৰ্টাৰ এষ্টাব্লিছ কৰি দিলে তাৰপিছতে আউনীআটী গোহাঁই যোনজন ব্ৰাহ্মণ সত্ৰাধিকাৰ সকলৰ ভিতৰত most influential আছিলে তেওঁক নিজৰ religious preceptor হিচাপে accept কৰিলে আৰু তেওঁ divide and rule policy এটা adopt কৰিছিল যোনটোক Synod of Gorgaon বুলি কোৱা হয় তেওঁ কি কৰিছিলে শূদ্ৰ আৰু ব্ৰাহ্মীণ সকলক ভাগ কৰিবলৈ তেওঁলোকৰ মাজতে divide হ'বলৈ তেওঁ এনেকুৱা ধৰণৰ এটা ৰুল বনাই দিছিলে যে শূদ্ৰ মহন্তবোৰে ব্ৰাহ্মীণ সকলক ইনিচিয়েট কৰিব নোৱাৰে বুলি আৰু সেইটোৰ পিছৰ পৰাই কি হয় শূদ্ৰ আৰু ব্ৰাহ্মীণ সকলৰ মাজত এটা কনফ্লিক্ট ষ্টাৰ্ট হৈ যায়
আৰু তেওঁৰ এইমটো সেইটো আছিল ডিভাইড এণ্ড ৰুল পলিচি মানে তেওঁলোকৰ মাজত যাতে কনফ্লিক্ট হয় patronage of cultural activities created new khel guilds or unit Bairagi khel visited foreign lands to report on social and cultural life Kotaki and Khaun khels তো তেওঁ কি কৰিছিলে ৰুদ্ৰসিংহই নতুন নতুন খেল কিছুমান ক্ৰিয়েট কৰিছিলে যেনেকে বৈৰাগী খেল তো বৈৰাগী খেলে কি কৰে বেলেগ বেলেগ দেশত বাহিৰৰ দেশত গৈ তাতে কেনেকুৱা ধৰণৰ ছ'চিয়েল বা কালচাৰেল লাইফ কেনেকুৱা হয় সেইবোৰ আহি ভাল হওক বা বেয়া হওক সেইবোৰ আহি ৰজাক জনাইহি আৰু যোনখিনি ভাল হয় সেইখিনি ৰজাই নিজৰ ৰাজ্যত বা আহোম ৰাজ্যত ইমপ্লিমেণ্ট কৰিবলৈ ট্ৰাই কৰে কটকীসকল আছিলে পলিটিকেল এম্বেচেডৰ তো বেলেগ বেলেগ কাউণ্ট্ৰিত তেওঁক পঠোৱা হৈছিল আৰু খাউণ্ডসকল আছিল যোনে বেলেগ বেলেগ কাউণ্ট্ৰিত গৈ ৰজাৰ কাৰণে প্ৰিচিয়াছ ষ্ট'ন কিছুমান বিচাৰি আনি দিছিল ত' তেনেকুৱা ধৰণৰ খেলবোৰ তেওঁ ক্ৰিয়েট কৰিছিল introduced Bihu celebration in the palace courtyard 7-day festival with sports games and cultural performances প্ৰথমবাৰৰ কাৰণে আহোম পেলেচত বিহু celebration first start কৰা হৈছিল so এইটো এটা important হয় মনত ৰাখিবা court patronage to poets and scholars Kaviraj Chakravarti composed Sankhasura Badh drama translated Abhigyanam Sakuntalam and Brahma Vivarta Puran into Assamese so এইকেইজনো মনত ৰাখিবা Kaviraj Chakravartiয়ে কি কৰিছিলে শংখচূড়া বধ ড্ৰামাখন কোনে কম্প'জ কৰিছিলে কবিৰাজ চক্ৰৱৰ্তীয়ে আৰু লগতে অভিজ্ঞানম শকুন্তলমখন ট্ৰেন্সলেট কৰিছিলে আছামিছলৈ আৰু লগতে ব্ৰহ্ম বিৱৰ্ত পুৰাণ ইনটু আছামিজ আৰ্কিটেকচাৰেল এণ্ড পাব্লিক ৱৰ্কছ কাৰেংঘৰ জয়সাগৰ টেংক জয়দৌল নামদাং ব্ৰিজ এইকেইটা মনত ৰাখিবা Due to lack of skilled masons, brought Ghanshyam Khanikar from Coach Bihar to train local assistants. Ghanshyam Khanikar built a new city, Rangpur. So অসমত খনিকৰৰ অভাৱ হোৱাৰ কাৰণে তেওঁ কি কৰিছিলে কোচবিহাৰৰ পৰা ঘনশ্যাম খনিকৰক আনিছিল যাতে লোকেল মানুহখিনিক ট্ৰেইন কৰিব পাৰে আৰু সেই ঘনশ্যাম খনিকৰে এখন নতুন চিটি বনাইছিল যোনখন আছিল ৰংপুৰ চিটি চ' ৰংপুৰ কাৰ সময়ত বনোৱা হয় ৰুদ্ৰসিংহৰ সময়ত আৰু আৰ্কিটেক্ট আছিল ঘনশ্যাম খনিকৰ Religious inclinations, increasingly inclined towards Sakta Hinduism in later years, invited Krishnaram Nyayavagis Sakt Brahmin priest from Bengal for initiation, died before formal initiation, instructed his sons to accept Krishnaram Nyayavagis as religious preceptor, settled him on Nilachal Hill, came to be known as Parvatya Guhai. শেষৰ সময়খিনিলে তেওঁ কি হ'ল শক্ত হিন্দুইজিম ফালে ঢাল খাইছিল আৰু সেই সূত্ৰেই তেওঁ বেংগলৰ পৰা এজন শক্ত ব্ৰাহ্মণ প্ৰিষ্ট কৃষ্ণৰাম ন্যায়বাগীছক ইনিচিয়েশ্যন বা শৰণ ল'বৰ কাৰণে মাতি পঠাইছিল কিন্তু তেওঁৰ শৰণ লোৱাৰ আগতেই মৃত্যুবৰণ কৰে কিন্তু তেওঁ কি হয় নিজৰ পুত্ৰসকলক কয় কৃষ্ণৰাম ন্যায়বাগীছক এজন ৰিলিজিয়াছ প্ৰিচেপ্টৰ হিচাপে একচেপ্ট কৰিবৰ কাৰণে তেওঁ শৰণ ল'বৰ কাৰণে আৰু কৃষ্ণৰাম ন্যায়বাগীছক তেওঁ বেংগলৰ পৰা মাতি আনি নীলাচল হিলত ছেটেল কৰিছিল আৰু সেইকাৰণে তেওঁক কি বুলি কোৱা হয় আন এটা নাম পৰ্বতীয়া গোহাঁই কাক কোৱা হয় Krishnaram Nyayabagis. Political and military affairs planned a Hindu confederacy to free eastern India from Muslim rule, died before execution, suppressed revolt of Kachari king Tamradhwaj, held a grand durbar modeled after Mughal imperial court, inspired by reports from Bairagi and Katakis. ৰুদ্ৰসিংহই এটা প্লেন কৰিছিল ইষ্টাৰ্ণ ইণ্ডিয়াখনক মুছলিম ৰুলৰ পৰা বচাবৰ কাৰণে বা ফ্ৰী কৰিবৰ কাৰণে কিন্তু সেই প্লেনটো তেওঁ এক্সিকিউট কৰাৰ আগতেই মৃত্যু হৈছিল নেক্সট কছাৰী কিং তাম্ৰধ্বজ তেওঁৰ দিনত আহোম ৰাজ্যত এটেক কৰিছিল যদিও ৰিভল্ট কৰিছিল কিন্তু তেওঁ ছাকচেছফুলি তেওঁক ছাপ্ৰেছ কৰে আৰু তেওঁ এখন গ্ৰেণ্ড ৰাজ দৰবাৰ পাতিছিল যেনেধৰণে মোগল সাম্ৰাজ্যত পাতিছিল তেনেধৰণে তেওঁ আহোম ৰাজ্যত এখন গ্ৰেণ্ড ৰাজ দৰবাৰ পাতিছিল যোনটো ইনস্পায়াৰ্ড হৈছিল ফ্ৰম বৈৰাগী আৰু কটকী খেল যে বনাইছিল তেওঁ সেই বৈৰাগী কটকী খেলসকলৰ ৰিপৰ্টৰ মতে ইনস্পায়াৰ হৈ কিনে তেওঁ ৰাজ দৰবাৰ পাতিছিল Succession and death 1714 Rudra Singha died willed that all his sons should become kings in order of succession 1714ত ৰুদ্ৰসিংহৰ মৃত্যু হৈছিল
আৰু তেওঁ কৈছিল যে তেওঁৰ পিছত তেওঁৰ গোটেই কেইজন পুত্ৰই ৰজা হ'ব লাগিব বুলি। যেনেধৰণে এজন নিয়ম আছিল, ধৰি লওক ৰুদ্ৰসিংহৰ পিছত এজন পুত্ৰ, তেওঁৰ পুত্ৰ এক্স ধৰি লওক, ৰুদ্ৰসিংহৰ পিছত তেওঁৰ পুত্ৰ এক্স হ'ল, তাৰ নেক্সট কিং কি হ'ব? ইয়াৰ পুত্ৰহে হ'ব। কিন্তু ৰুদ্ৰসিংহই কি কৈছিল, মোৰ পুত্ৰ এক্স ৱাই জেড যদি মোৰ পুত্ৰ আছে, গোটেই কেইজনে ৰজা হ'ব। এক্সৰ পিছত ৱাই, ৱাইৰ পিছত জেড, তেনেধৰণে গোটেই কেইজনে ৰজা হ'ব বুলি তেওঁ নিজৰ মৃত্যুৰ আগত সেই আশাটো ৰাখি গৈছিল। আৰু সেই কথা মতেই কি হৈছিল, ৰুদ্ৰসিংহৰ গোটেই কেইজন পুত্ৰই ৰজা হৈছিল। ৰুদ্ৰসিংহৰ পুত্ৰ আছিল শিৱসিংহ, his eldest son. ৰুদ্ৰসিংহৰ 5জন পুত্ৰ আছিল, and শিৱসিংহ was the eldest son. So ৰুদ্ৰসিংহ was succeeded by শিৱসিংহ. তাৰপিছতে প্ৰমত্ত সিংহ হৈছিল, কিন্তু বৰজনা গোহাঁই বা মোহনমালা গোহাঁই, যাৰ আন এটা নাম মোহনমালা গোহাঁই, তেওঁ ৰজা হোৱা নাছিল। তাৰ বাহিৰে বাকী গোটেই 4জন পুত্ৰ ক্ৰমে শিৱসিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ আৰু লক্ষ্মী সিংহ, তেওঁলোক প্ৰত্যেকেই আহোম ৰাজ্য শাসন কৰিছিল। আৰু সেই বিষয়ে আমি কালি পঢ়িম। Okay? So that's all for today. Thank you.